হাই ফ্ৰেণ্ডছ, মই আৰু চোৰাং চেনেলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত আদিয়ে আপোনাৰ কথা নুশুনি অদিতিক বিয়া পাতিলে আৰু আপোনাৰ মান সন্মান সকলো শেষ কৰিলে বুলি দেউতাকৰ আগত ক'ব। আৰু বেলেগ হোৱা হ'লে তাক তেজ্যপুত্ৰ কৰিলে হয় বুলি ক'ব আৰু আপোনাৰ বাহিৰে এই ঘৰখনৰ সকলোৱে অদিতিক ছাপোৰ্ট কৰিছে বুলি ক'ব। আৰু তেতিয়া দেউতাকৰ বহুত বেছি খং উঠিব। এতিয়া বাৰু দেউতাকে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ আদিৰ খবৰ ল'বলৈ পংখী মেডিকেললৈ যাব আৰু তেতিয়া অদিতিয়ে আদিৰ মাক যে বহুত বেছি ভাল, তাইক যে নিজৰ ছোৱালীৰ দৰে মৰম কৰিছে আৰু নিজৰ মাকক পোৱাৰ নিচিনা অনুভৱ হৈছে, সেই কথাখিনি পংখীক ক'ব। আৰু দৰিকাও বহুত বেছি ভাল, তাই নিজৰ বায়েকৰ নিচিনাকৈ মৰম কৰিছে বুলি ক'ব। আৰু তেতিয়া পংখীয়ে দেউতাকে জানো তোক নিজৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিব জানো বুলি ক'ব। পাৰিলে তই এবাৰ পেহীক ফোন কৰিবি, নহ'লে পেহীয়ে মনত বহুত বেছি কষ্ট পাইছে বুলি অদিতিক কোৱা দেখিবলৈ পাব। আনফালে দৰিকাৰ মাক ঘৰলৈ যাব আৰু তেতিয়া অধিয়ৰ আগত গৈ দৰিকাই সৰুদাৰ কথা শুনি অদিতিয়ে বিয়া পাতিলে বুলি ক'ব আৰু মেডিকেলতো বহুত বেছি কেয়াৰ কৰি আছে বুলি ক'ব। কাইলৈ সৰুদা আৰু বৌ ঘৰলৈ আহিব বুলি ক'ব। এতিয়া বাৰু অদিতিক বাৰু ঘৰলৈ আহিবলৈ দিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।